নমস্কাৰ। বৰ্তমান কঠীয়া উঠাই আছোঁ। মই, মা, দাদা, ভিনদেউ আমি গোটেইসোপাই কঠীয়া উঠাই আছোঁ। আজি বতৰটো অকণমান ভাল বাৰু আমাৰ এইফালে। আপোনালোকৰ এইফালে কেনেকুৱা নাজানো বাৰু। ভিনদেউ আহিলে আৰু দাদা, মই, মা, বাইদেউ আমি গোটেইসোপাই কঠীয়া উঠাই আছোঁ। যিহেতু এইফালে বোকা দিয়া হৈয়ে আছে বাৰু ট্ৰেক্টৰ দি। দেউতাই বোকা দিয়াই আছে ট্ৰেক্টৰ দি। ডাঙৰ বাইদেউ, মাজু বাইদেউ, মই আৰু দাদা, সৰু বাইদেউ পথাৰতে আছে বাৰু। কিন্তু আমি গোটেইসোপাই এনেকৈ মিলিজুলি কাম কৰি আছোঁ। আৰু আমাৰ 2 টিং কঠীয়া উঠা হৈ গৈছে বাৰু, আৰু আছে 5 টিং। টোটেল আমি 8 টিং পাৰিছিলোঁ। গোটেইসোপা উঠাব লাগিব। আজি কিমান পাৰোঁ নাজানো বাৰু। যিমান পাৰোঁ আমি উঠাবলৈ চেষ্টা কৰিম। আৰু জানিছোঁ নে নাই নাজানো, আৰু আগতো কৰিছোঁ বাৰু এনেকৈ মই কঠীয়া উঠাওঁ। বাকী আপোনালোকে কেনেকৈ কঠীয়া উঠাই কমেণ্ট কৰি জনাব। কঠীয়াসোপা উঠাই কিনি লৈ যাব লাগিব পথাৰলৈ। মই আৰু ভাগিনটো, সৰু ভাগিনটো, সি খুব খেতিত গুৰুত্ব দিয়ে। এই আমাৰ সৰুজনী পোৱালিটো হয়, ভাগিন পোৱালি। সেইটো কাৰণে এই খেতিত খুব গুৰুত্ব দিয়ে। সেইটো কাৰণে মই বস্তাত ভৰাই ল'লোঁ আৰু বস্তাত ভৰাই চাইকেলত লৈ গৈ আছোঁ। ভাগিন পোৱালিকেইটা অকণমান সহায় কৰি দিছে বাৰু লগত। মই চাইকেল লৈ গৈ আছোঁ পথাৰলৈ। এই পথাৰত অলৰেডি বোকা দিয়া হৈ আছে বাৰু। কঠীয়া এনেকৈ আনি আছোঁ। এতিয়া ফাৰ্ষ্ট কঠীয়া আনিছোঁ আৰু আনিব লাগিব বাৰু। যিমান পাৰিছোঁ বস্তাত ভৰাই আনিবলগীয়া হৈছে আৰু এতিয়া বস্তাত ভৰাই আমি পানীত লৈ যাব লাগিব। এয়া আমি নি গৈ আছোঁ বাৰু। দুবস্তাকৈ আনিছোঁ। বাকী সৰু ভাগিন পোৱালিটো এয়া লৈছে আৰু ফূৰ্তি লাগিছে। এয়া বস্তাত আমি লৈ গৈছোঁ পথাৰলৈ। পথাৰত পানী খুৱাব লাগিব কঠীয়া, যিহেতু কাইলৈৰ পৰা আমাৰ ৰোৱা ষ্টাৰ্ট হ'ব। সেইটো কাৰণে লৈ গৈছোঁ। আৰু মই গধুৰ বস্তাটো লৈ গৈছোঁ। ভাগিনটোৱে অকণ কমকৈ আছে তাতে। সেইটো কাৰণে ইয়াতে আমি এতিয়া পানী খুৱাই থ'ব লাগিব এইটো দৰাত। বাকীখিনি দৰা এইফালে সেইফালৰ পৰা ট্ৰেক্টৰ দি হাল বোৱাই আহি আছে বাৰু। ট্ৰেক্টৰ এইফালে দকেইডৰা বাই আছে, টিকাকেইডৰা পাছত বাব। এইটো ৰাস্তাই কিনাৰত যে, সেইটো কাৰণে এতিয়া যিহেতু জেওৰা দিব লাগিব, নহ'লে গৰুৱে খাই দিব। সেইটো কাৰণে এতিয়া বস্তাকেইটা খুলি লৈছোঁ। বস্তাকেইটা খুলি আমি কঠীয়াসোপা ধুনীয়াকৈ পানী খুৱাই থ'ম। আৰু বাকী যিমান কঠীয়া আছে এনেকৈ আনিব লাগিব। আপোনালোকৰ আলি চালি চব কটা হৈ গ'ল বাৰু। এইটো আলি খালি আমি মেইন আলি এইফালে যাবলৈ আমি আলিটো থোপা হৈছে। ইয়াত আমি আলি দিয়া নহ'ব। এইটো খালি অকল পাৰকেইটাই কাটি দিছোঁ। এতিয়া ধুনীয়াকৈ কঠীয়াখিনি উলিয়াইছোঁ। উলিয়াই কিনি পানী খুৱাই থ'ব লাগিব। বাকী এইটো ছাইডে জেওৰা দিয়াই আছে, এইটো ছাইডেও জেওৰা দিব লাগিব। খালি ৰাস্তাৰ ফালে জেওৰা দিব লাগিব। ধুনীয়াকৈ পানী খুৱাব লাগিব। আৰু কেনেকৈ থৈছোঁ আপোনালোকে কেনেকৈ থয় কমেণ্ট কৰি জনাব। আৰু আমি কেনেকৈ থৈছোঁ আপোনালোকক দেখাইছোঁ বাৰু সম্পূৰ্ণকৈ। মই এনেকৈ ধুনীয়াকৈ মুঠিকৈ দিছিলে পলা ছিষ্টেমত, আৰু এনেকৈ থৈছোঁ। আপোনালোকে কেনেকৈ হয় জনাব। খালি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ভাল পালে কমেণ্ট এটা কৰি দিব।